আজি সঁচাকৈ আমি অকমান আনন্দিতও হৈছো আলোচনা ভাল ভাল বুলিও ক'ব পৰা হৈছো আমি যেহেতু আমি যেটো সমস্যাত ভুগি আছিলো যেটো চিন্তাই আমাক মানে কামুৰি আছিলে একত্ৰীকৰণ বান্ধৱীসকলৰ কি হ'ব যদি তেওঁলোকৰ এই সেৱাৰ পৰা যদি তেওঁলোকক আঁতৰাই পঠায় তেতিয়াহ'লে তেওঁলোকৰ কি অৱস্থা হ'ব এই চিন্তাটোৱে সঁচাকৈ আমাৰ বহু কষ্ট দিলে আজি আমি সেইটোৰ এক প্ৰকাৰ সমাধান হ'ল বুলি আমি ধৰি লৈছো যেহেতু তেওঁলোকৰ যদিও একত্ৰীকৰণ হৈছে তেওঁলোকৰ কেতিয়াও এই কামৰ পৰা মানে বৰখাস্ত নকৰে তেওঁলোকে কাম কৰিয়ে থাকিব 60 বছৰলৈকে যতে যেনেকৈ আছে বান্ধৱীসকল তেনেকৈ থাকিব পাৰিব কিন্তু যদি কিছুমান বান্ধৱীক আমাৰ বহু দূৰলৈ নিছে বলে 5 কিলোমিটাৰৰ বাহিৰত সেইখিনিয়ে কিন্তু আমাক জনাব লাগিব তেওঁলোকক কিন্তু পুনৰ নিৰীক্ষণ কৰা হ'ব আৰু যিসকল বান্ধৱীৰ বেনিফিচিয়াৰিও আছে কেন্দ্ৰ বনোৱাৰ ঠাই আছে ৰাইজেও মাটি লিখি দিছে বা তেনেকুৱা আছে গতিকে সেইখিনিক পুনৰ নিৰীক্ষণ কৰিব তাৰ বাবেও আমাক কথা দিছে গতিকে আমি সেইখিনি খুবেই আনন্দিত হৈছো আৰু বান্ধৱীসকল নিশ্চিন্ত থাকক আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিবলগীয়া ইয়াত হয় নাই আৰু যেটো আমাৰ আজি আলোচনা হ'ল বাইদেউৰ পৰা সঁচাকৈ আমি ভাল পাইছো আমি 2 অক্টোবৰলৈ খুব আশাৰে বাট চাই আছো আৰু বান্ধৱীসকল আপোনালোকেও বাট চাওক আমাৰ নিশ্চয় আমি ভাল এটা দিন হিচাপে আমি হেতু যাতে পৰিগণিত কৰিব পাৰো আৰু আমি খুব সুন্দৰ এটা যাতে আশাৰ ৰেঙনি আমি দেখিছো আশাৰ ৰেঙনি গতিকে সেই আশাটো যাতে আমি সঁচাকে সফল হওঁ আমি অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই যিখিনি কষ্ট আমি কৰিছো সেই কষ্টৰ সফলতা আমি সঁচাকৈ এদিন হলেও পাম আৰু পাই আহিছো আৰু পাম গতিকে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকাসকলক এই সন্থাটোক আপোনালোকে কোনোদিন অৱজ্ঞা নকৰিব আৰু CITৰ লগত যাতে আমি সদায় এনেদৰে থাকিব পাৰো তেওঁলোকৰ আদৰ্শ তেওঁলোকৰ প্ৰেৰণা আমি যাতে সদায় পাই থাকো তাকে কামনা কৰিছো গতিকে আপোনালোকে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ লগত থাকক সহযোগ কৰক নিশ্চয় আমি সদায় সফল হ'ম আগন্তুক দিনতো আমি সদায় এনেদৰে ভাল খবৰ আৰু ভাল বতৰা লৈ যাতে আপোনালোকৰ ওচৰত আমি আহিব পাৰো তাৰে আমি কামনা কৰিছো ধন্যবাদ আমাৰ মাজত সম্পাদিকা কল্পনা দেৱী আছে তেখেতক মই দুআষাৰমান ক'বলৈ অনুৰোধ জনাইছো নমস্কাৰ আজি আমাক মন্ত্ৰী মহোদয়া মাননীয় জনতান্ত্ৰী মহোদয়া তেখেতে বিত্তমন্ত্ৰী লগতে আমাৰ সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী তেখেতে আজি আমাক বিষয়ববীয়াসকলক আলোচনাত মাতিছিল আৰু সেই আলোচনাৰ মতে আজি আমাৰ খুব সুন্দৰ আলোচনা হৈছে আৰু তেখেতে আমাক যিটো এটা বাৰ্তা পঠিয়াইছে সেই বাৰ্তাটো আমাৰ যাতে অংগনবাড়ী কৰ্মী সহায়িকা সকলোৰে মূৰত ফুল চন্দন হৈ পৰক তাৰ বাবে মই বাইদেউক বিশেষভাৱে ধন্যবাদ জনাইছো আৰু আমাৰ 2 অক্টোবৰত অতি সুন্দৰ বাৰ্তা এটা যাব সকলোলৈকে তাৰ বাবে কৰ্মী সহায়িকা সকলক মই আগতীয়াকৈ জনাইছো যে আমাৰ অসম ৰাজ্যিক সন্থাটোৱে কেতিয়াও বহি থকা নাই আৰু বহি নাথাকে সদায় আগবাঢ়ি যাব আৰু তাৰ বাবে আপোনালোকৰ সহায় সহযোগিতা আমি সদায় কাটৰেৰে আহ্বান জনালো আৰু আপোনালোকে আমাৰ ওপৰত সদায় বিশ্বাস ৰাখক আৰু 9 জুলাইৰ যেটো আমাৰ দেশজোৰা সাধাৰণ ধৰ্মঘট আছে সেই ধৰ্মঘটটোত সকলোৱে সহযোগ কৰক আৰু আগবাঢ়ি আহক এই আন্দোলনৰ মতে যাতে আমি সেন্ট্ৰেলৰ পৰাও কেন্দ্ৰীয় চৰকাৰৰ পৰাও যাতে আমি মাননীটো অতি সোনকালে আদায় কৰিব পাৰো কাৰণ ৰাজ্য চৰকাৰৰ পৰা আমি 2 তাৰিখে অতি সুন্দৰ এটা বাৰ্তা আমি পাম আৰু সেই হিচাপে আপোনালোকক সদায় আমি আমাৰ অসম ৰাজ্যিকৰ ফালৰ পৰা আমি এটা ভাল বাৰ্তা দিবলৈ চেষ্টা কৰি আছো আৰু সদায় ভাল বাৰ্তাই শুনিব অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থা জিন্দাবাদ ধন্যবাদ জনাইছো নমস্কাৰ সকলোকে আমাৰ অসম ৰাজ্যিক সংগঠন জীয়াই থাকক সমগ্ৰ অসমৰ বান্ধৱীসকলকো একেলগে আহক আমি একেলগে থিয় দিওঁ মাৰ বান্ধি চৰকাৰৰ আগত আমি আলোচনা বিলোচনা বা স্মাৰক পত্ৰ প্ৰদান কৰি কেন্দ্ৰীয় চৰকাৰকো যাতে আমি বাধ্য কৰাব পাৰো অংগনবাড়ী কৰ্মী সহায়িকা নিয়মীয়া কৰ্মচাৰী স্বীকৃতি দিয়া অংগনবাড়ী কৰ্মী সহায়িকাক মাননীয় ধৰণে মজুৰি দিয়া অংগনবাড়ী কৰ্মী সহায়িকাকো ESI সুবিধা প্ৰদান কৰা এই ক্ষেত্ৰতো যাতে কেন্দ্ৰীয় চৰকাৰৰ যুদ্ধত কেন্দ্ৰীয় চৰকাৰৰ দাবীত আমি সকলোৱে এক হওঁ আহক অসমৰ সমূহ কৰ্মী সহায়িকা বান্ধৱীসকল একেলগে আমি আগবাঢ়ো ধন্যবাদ